আজি আমি ইতিমধ্যে কালাইন মণ্ডলৰ বিজেপি মণ্ডলৰ তৎপৰতাত তাতে তিৰংগা যাত্ৰা হৈছে আৰু তাৰ পিছতে আমি কাঠিগড়া মণ্ডলৰ ব্যৱস্থাপনায় আজি আমি তিৰংগা যাত্ৰাৰ আয়োজন কৰিলো। উদ্দেশ্য হৈছে যে আমাৰ মাজত ভাতৃত্ববোধ, আমাৰ মাজত একতা আৰু এই দেশখন যাতে বিশ্বৰ বুকত যাতে এখন প্ৰতিষ্ঠিত দেশত যাতে ৰূপান্তৰিত হয়। তাৰ কাৰণে আমি কৈছো যে এই যে তিৰংগা যাত্ৰা, এইটো খালি তিৰংগা যাত্ৰা নহয়, এই তিৰংগা যাত্ৰাৰ লগত এই পতাকাৰ লগত আমাৰ শহীদৰ ৰক্ত লুকাই আছে। এইটো কাৰণে এই দেশ যেতিয়া ৰক্ষা থাকিব, এই দেশ যেতিয়া ভাল থাকিব, আমিও ভাল থাকিম। আৰু আমি যিখিনি আছো, আমাৰ এই দেশই পৃথিৱীৰ বুকত একমাত্ৰ দেশ, যিটো দেশ লৈ আমি গৰ্ব কৰিব পাৰি। আৰু এই দেশখন যাতে সুস্থ দেশ, ভাল দেশ, এই দেশখন যাতে এখন বিকশিত দেশত ৰূপান্তৰিত হয়। আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো এটা সপোন লৈছে যে ৪৭ৰ ভিতৰত আমি আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰত আমি যাতে প্ৰথম পজিশ্যনত আমি যাব পাৰি, যাতে বিকশিত ভাৰতবৰ্ষৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যাতে বিশ্বৰ বুকুত যাতে এখন প্ৰতিষ্ঠিত দেশত ৰূপান্তৰিত হয়। তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিশেষ করে আজি এই রাষ্ট্রবাদী আমি যিখিনি ভারতবর্ষের মানুষ আছো, আমি প্রত্যেকজন মানুষ আমি ওলাই আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।